প্ৰথমে মই নমস্কাৰ জনাইছোঁ অসমবাসীলৈ ভাৰতবাসীলৈ আৰু জলেশ্বৰ সমষ্টিৰ বিশেষ কৰি ৰাজমিতা অঞ্চলৰ যুৱক আশৰাফুল হুছেইন তেখেত আগৰে পৰাই খেতি বাতি কৰে, কিন্তু আজি কেইবছৰৰ পৰা বগৰী খেতি তেওঁ যিটো এপেল বগৰী বুলি কয় সেই বগৰী খেতি কৰিছিল। সেই খেতিৰ পৰা যথেষ্ট লাভৱান হৈছে আগতেও, এইবাৰো তেওঁ খেতি কৰিছে, বগৰী খেতি ভাল হৈছে আৰু লগতে তেওঁ পিয়াৰা খেতি কৰিছে। পিয়াৰা মানে আমি মধুৰিআম বুলি কওঁ অসমীয়াত। মধুৰিআমৰ যিটো খেতি কৰিছে, খেতিটো জাষ্ট আৰম্ভ হৈছে, লগা আৰম্ভ হৈছে ফল। এনেকুৱা ফল আমি আগত দেখা নাই, মানে গছৰ গুৰিৰ পৰা আগলৈ প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে মানে ফল আহিছে। এই ফলটো উঠিলে মই ভাবোঁ যে বহুত লাভৱান হ'ব, মানে ভাবাতকৈ অধিক লাভান্বিত হ'ব বুলি ভাবিছোঁ। গতিকে এই উদ্যোগ চাই পেলাই আমাৰ অঞ্চলৰ আৰু বহুত যুৱক আছে খেতি বাতি কৰিব পৰা, মাটি বহুতৰে আছে, এইবিলাক কৰি আত্মনিৰ্ভৰশীল হিচাপে আজি আশৰাফুলক আমি ভাবোঁ যে তেওঁ এজন আত্মনিৰ্ভৰশীল ব্যক্তি, কাৰণ তেওঁ কাৰো